মন্ত্রী রঞ্জিত দাস হাই হাই রঞ্জিত দাসের কাম নাই রঞ্জিত দাসের কাম নাই রঞ্জিত দাসের কাম নাই সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাৰ উদ্যোগত আজি যোৰহাট জিলা সদৰত বজাৰত যি অভাৱনীয়ভাৱে মূল্যবৃদ্ধি হৈছে মুদ্ৰাস্ফীতিৰ হাৰ বৃদ্ধি পাইছে ইয়াৰ প্ৰতিবাদত আমি প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ বিক্ষোভ কাৰ্যসূচী ৰূপায়ণ কৰিছোঁ এই প্ৰতিবাদ চলিৰ পৰা এটা কথা খুব স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে অসমত মুদ্ৰাস্ফীতিৰ হাৰৰ যি নিম্নগামী কৰাত কিন্তু অসম চৰকাৰ অসমৰ যোগান বিভাগ সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে যোগান মন্ত্ৰী সম্পূৰ্ণৰূপে ব্যৰ্থ হৈছে এই প্ৰতিবাদ চলিৰ পৰা এটা কথা খুব স্পষ্টভাৱে জনাব বিচাৰিছোঁ যে উন্নয়ন নামত যি ঢাক ঢোল বজোৱা হৈছে অসম চৰকাৰে উন্নয়নৰ নামত যি এক ফ্লাইঅভাৰ নিৰ্মাণৰ নামত যি গছ কটা ধৰণে কাৰ্যসূচী ৰূপায়ণ কৰে আৰু তাৰ প্ৰতিবাদত যেতিয়া জনসাধাৰণ ওলাই আহে তেওঁলোকে উন্নয়নৰ কথা কয় এইটো কিন্তু হ'ব নোৱাৰিব অসম চৰকাৰে জনসাধাৰণৰ কথা শুনিব লাগিব জনসাধাৰণক সকাহ দিব লাগিব যদি ইয়াত যদি তেওঁলোক অক্ষম হয় যেনে পৰৱৰ্তী পৰ্যায়তো অসম চৰকাৰৰ বিৰুদ্ধে আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ লগতে সমগ্ৰ অসমে কিন্তু প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰিবলৈ বাধ্য হৈ থাকিব 10-20 টকাৰ অতিক্ৰম কৰিছে নেমু টেঙা 10 টকাত ইতিমধ্যে এটাহে পাবলৈ সক্ষম হৈছে জনসাধাৰণ গতিকে এই যি দৰ ইয়াৰ এটাই কথা খুব স্পষ্ট যে অতি কম দিনৰ সময়ত কিন্তু জনসাধাৰণে মাত্ৰ ভাতমুঠি আৰু নিমখকণে পেট ভৰাব লাগিব আমি খুব ভালকৈ যদি লক্ষ্য কৰি দেখিব যে এই গোটেই যি মুদ্ৰাস্ফীতি হৈছে ইয়াত যদি সবাতোতকৈ যদি ক্ষতিগ্ৰস্ত শ্ৰেণীটো হৈছে আমাৰ দুখীয়া শ্ৰেণীটো দৈনিক উপাৰ্জন আপোনাৰ 300 পৰা 400 টকা উপাৰ্জন কৰে সেই পইচাই তেওঁলোকে দৈনিক পেট পৰ্বতাবই নে ভৱিষ্যতৰ কাৰণে সঞ্চয় কৰিব এটা ডাঙৰ প্ৰশ্ন হৈছে চৰকাৰে ইতিমধ্যে ইয়াৰ ওপৰত তেওঁলোকৰ ভাষ্য দিব লাগে তেওঁলোকৰ সাহিত্য আমাক জনাব লাগে তেওঁলোকৰ কি ইয়াৰ ওপৰত পদক্ষেপ গ্ৰহণ কৰিছে ইয়া কিন্তু খুব স্পষ্টভাৱে জনাব লাগে বজাৰত লাগিছে জুই চৰকাৰ আছে হুই আজি সদৌ অসম ছাত্ৰ সন্থাৰ আহ্বানত সদৌ যোৰহাট জিলা ছাত্ৰ সন্থাই আজি যোৰহাটৰ সদৰত আমি প্ৰতিবাদী বিক্ষোভ কাৰ্যসূচী গ্ৰহণ কৰিছোঁ এইটো কাৰণে যে অত্যাৱশ্যকীয় সামগ্ৰীৰ যি অভাৱনীয় হাৰত মূল্যবৃদ্ধি হৈছে এই মূল্যবৃদ্ধি ৰোধ কৰাৰ আমি দাবী জনাইছোঁ আৰু চৰকাৰখনৰ প্ৰতি আমি আহ্বান আৰু প্ৰত্যাহ্বান জনাইছোঁ অতি সোনকালে মূল্যবৃদ্ধি ৰোধ কৰিব লাগে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিৰ কাৰণে বৰ্তমান অসমৰ গৃহিণীৰ যি পাকঘৰত জুই নজ্বলা অৱস্থাৰ সৃষ্টি হৈছে জীৱনদায়িনী ঔষধৰ দাম বৃদ্ধি হৈছে আটাইবোৰ বিষয়তে কিন্তু আমি সদৌ অসম ছাত্ৰ সন্থাই বৰ্তমান ইতিমধ্যে কাৰ্যসূচী গ্ৰহণ কৰি আহিছোঁ আৰু কাৰ্যসূচী গ্ৰহণ কৰাৰ পাছত চৰকাৰখনে এই ক্ষেত্ৰত কিন্তু যদি ব্যৱস্থা গ্ৰহণ নকৰে কিন্তু অনাগত দিনত আমি তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিবলৈ বাধ্য হ'ম আৰু এটা কথা আমি স্পষ্ট ৰূপত জনাব বিচাৰিছোঁ যদি চৰকাৰখনে আন্দোলনক যদি তেওঁলোকে ভ্ৰক্ষেপ নকৰে তেতিয়া অনাগত যি 26ৰ ইলেকশ্যনত কিন্তু চৰকাৰখনক তীব্ৰ প্ৰতিৰোধ সংগ্ৰাম গঢ়ি তোলা হ'ব আৰু এই ইলেকশ্যনত কিন্তু ইয়াৰ প্ৰত্যাহ্বান জনোৱা হ'ব আৰু চৰকাৰখনে এটা কথা তেওঁলোকে ভাবি থোৱা ভাল যে জনসাধাৰণক যেতিয়া দুখ আৰু দুৰ্দশা দিব তেতিয়া কিন্তু সদৌ অসম ছাত্ৰ সন্থাই সদায় জনসাধাৰণৰ লগত থিয় দিব আৰু সদৌ অসম ছাত্ৰ সন্থাই এই ক্ষেত্ৰত সদায় মাত মাতি যাব অনাগত দিনত মূল্য বৃদ্ধি ৰোধ কৰি চৰকাৰখনে ব্যৱস্থা গ্ৰহণ কৰিব লাগে এইটো কথাই আজি আমি প্ৰতিবাদস্থলীৰ পৰা আমি দাবী জনাব বিচাৰোঁ চৰকাৰখনে উন্নয়নক কেৱল ঢাক ঢোল বজাই আছে চৰকাৰখনৰ প্ৰকৃতপক্ষে কোনো ধৰণৰ উন্নয়ন হোৱা নাই যদি উন্নয়নেই হ'লহেঁতেন আজি এই অৱস্থা নহ'লহেঁতেন আমি আন্দোলন কৰিবলগীয়া নহ'লহেঁতেন চৰকাৰখনে আন্দোলন নাই কৈ থাকে আজি আমি চৰকাৰখনক প্ৰত্যাহ্বান জনাব বিচাৰিছোঁ সমগ্ৰ অসমৰ প্ৰতিখন জিলাতে আজি আন্দোলন হৈছে আৰু চৰকাৰখনে এই কথা ভাবি থোৱা ভাল যে চৰকাৰৰ ওপৰত যেতিয়া ৰাজপথলৈ নামি আহিছে চৰকাৰেও কিন্তু চাউল উকলিল এই কথা কিন্তু চৰকাৰে ভাবি থোৱা ভাল যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 70901733 অথবা 7099017990 নম্বৰত